ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ধেপধেপি বজাৰত এটি কণমানি মূকবধিৰ শিশু ৰাস্তাত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ল'ৰাজনৰ বয়স প্ৰায় 8 বছৰমান হ'ব বুলি ধাৰণা কৰা হৈছে। পিছত স্থানীয় ৰাইজে গোলকগঞ্জ আৰক্ষী চকীত খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে গোলকগঞ্জ আৰক্ষীয়ে সেই ল'ৰাজনক উদ্ধাৰ কৰে। কোনো সদাশয় ব্যক্তিয়ে ল'ৰাজনক চিনি পালে গোলকগঞ্জ থানাত যোগাযোগ কৰিব পাৰে। ধেপধেপিৰ পৰা মৃণাল ৰয়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কি হৈছে ঘটনাটো কলেজনৰ কি হৈছে? ঘটনাটো হৈছে কি চৰাটো ৰাস্তাত পৰি আছিল। হয়, মই দেখা পাই মানে ইংগিত দিছে আৰু এনেকুৱা কৰি মই 2 পেকেট বিস্কুট দিছোঁ, 1 পেকেট খাইছে আৰু এক বটল পানী দিছোঁ। এইটুকু দেখা পাই মই টোটোটি এইফালে লৈ আহিলোঁ। তাই নাম ক'ব নোৱাৰে। কথা কাণে শুনে না নাম কোন নাম কথাটো শুনে না আৰু হাঁচুচি থাকে। খালি নকুল জুড়ি থাকে এইটুকু নকুল জুড়ির নামে একদিন নালটো গ'ল।